ছাত্ৰ ছাত্ৰীসকল মইতো আগৰ ভিডিঅ'ত তোমালোকক 2.1 1 2 3 টো দিছো তে এইটো ভিডিঅ'ত তোমালোকক মই তাৰে 4 5 6 টো দি দিম চাবা আমাৰ 2.2 এইটো 1 ৰ 4 নম্বৰটো 4u² প্লাস 8u এতিয়া আমি ইয়াত কি কৰিম ইয়াক আমি ইয়াত উৎপাদক বিশ্লেষণো নহয় কোন সূত্ৰটো নপৰে সেই হিচাপত কি হ'ব এই দুটাৰ পৰা আমাৰ কমন আহিব এই দুটাৰ পৰা কমন আহিব কি কমন আহিব 4 আৰু 8 দুটাকে হৰণ যোৱা সংখ্যাটো 4 আছে u² আৰু u ৰ পৰা তোমাৰ u কমন আহিল গতে ইয়াত থাকিল কিমান u আৰু 8 হ'ল 7 2 গুণ 8 এতিয়া ইয়াতো আমাৰ সহজতেই হ'ল ইয়াৰ শূন্য হ'ল 4u = 0 আৰু u + 2 = 0 গতে u 0/4 এটো আমি যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে কি পাম শূন্যই পাম u = -2 তে নিৰ্ণয় শূন্য কেইটা হ'ল 0 আৰু -2 0 আৰু -2 ইয়ালৈকে হৈ গেল আমাৰ এটা স্টেপ নেক্সট আছে আমাৰ কি আছিল সম্পৰ্ক এটা সম্পৰ্কটো যদি আমি চাব লাগে হলে কি আছিল আমাৰ শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা বলে কি হ'ব 0 প্লাস -2 0 -2 0 টো আমাৰ কামে নাই গতিকে আমাৰ কি হ'ব এটো -2 তলত একো নাই মানে কি আছে 1 আছে কিন্তু এটা বস্তু যোৱা ইয়াত আমাৰ u² ৰ সহগ কি আছে 4 u ৰ সহগ আছে 8 যে আমিটো আগতেও কৈছো যদি আমাৰ ইয়াত মিল নাথাকো আমি এটোটো বনাব লাগিব যেনেকে নহক সেইটো বনাব লগা হলে ইয়াক পূৰণ কৰিব লাগিব -2/1 আমাৰ u² ৰ সহগ কিমান আছে 4 ৰে দুটাকে পূৰণ কৰিম ইয়াত কিমান হ'ল এতিয়া -8/4 এতিয়া 4 মানে হ'ল তোমাৰ u² ৰ সহগ আৰু 8 টো হ'ল কাৰ সহগ u ৰ সহগ মাইনাস তো মাইনাসে থাকিল u ৰ সহগ তাৰে পিছত শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কি হ'ব আলফা বিটা এই দুটা আমি পূৰণ কৰিম 0 পূৰণ -2 0 হ'ল 0 তলত আমি 1 পাতো 2 পাতো 3 পাতো আমাৰ কোনো কথা নাই আমি নিজৰ ইচ্ছামতে পাতিম কোনটো আমাৰ তলত যেহেতু u² ৰ সহগ হ'ব লাগিব ইয়াত 4 আছে আমি 4 পাতিম 4 দি 0 হৰণ কৰিলেও 0 গতিকে আমি 0 মানে যেহেতু ইয়াত চোৱা ইয়াত আমাৰ কোনো ধ্ৰুৱক মান নাই সেই ধ্ৰুৱক মান নাই কাৰণে ইয়াত আমাৰ 0 পাইছো আমি গতিকে আমি 0 টো পাতিম ধ্ৰুৱক পদ আৰু 4 মানে হ'ল তোমালোকৰ এটো হ'ল u² ৰ সহগ এটো আমাৰ ফিনিশিং হ'ল গতিকে আমাৰ এটো চোৱা আমাৰ বুজি পাছ না তোমালোকে যদি ইয়াত কমন আনিলে ভাল কিছুমানত আমাৰ কি উৎপাদক বিশ্লেষণ হ'ব কিছুমান হয়তো সূত্ৰত পৰিব যত যেনেকে হয় তোমালোকে ভালকে চালে গম পাবা আৰু প্ৰেক্টিস কৰিব লাগিব তোমালোকে ঠিক আছে মই এতিয়া নেক্সট কোৱেশ্চনটো চোৱা এতিয়া নেক্সট কোৱেশ্চনটো তোমাৰ কি আছে 3 নম্বৰটো t² - 15 তে এইটো আমি কেনেকৈ কৰিম t² - 15 টো ইয়াতো আমাৰ কমনো নাহে আমাৰ উৎপাদক বিশ্লেষণো নহয় গতিকে আমি কি সিস্টেমত আমি এইটো কৰিম তে এইটো কৰিবৰ কাৰণে ইয়াক আমি সূত্ৰত পেলাব লাগিব তে সূত্ৰত কি সূত্ৰত পেলাম প্ৰশ্নটো হ'ল হেতু যে আমি কি সূত্ৰত আমি ইয়াক পেলাম a² - b² সূত্ৰত পেলাম আমি a - b a + b আমি এই সূত্ৰটো পেলাম তে এই সূত্ৰটো পেলাব লগা হলে t বাৰ স্কয়াৰ আছে 15 আমি কি কৰিম 15 কি স্কয়াৰ আছে তে 15ত আমি √15 স্কয়াৰ হৈ গেল আমাৰ a² - b² গতে সূত্ৰটো আহিল তোমাৰ কি a - b হোল ইনটু a + b তে ইয়াৰ শূন্য হ'ল t - √15 = 0 আৰু t + √15 =
0 গতিকে t ইকুৱেল টু √15 মাইনাছ আছে এফালে গ'লে প্লাছ হ'ল এইটো হ'ব আমাৰ -√15 আমি শূন্য কেইটা পালো নিৰ্ণয় শূন্য দুটা হ'ল √15 আৰু -√15 এতিয়া নেক্সট আহিল নেক্সট হ'ল তোমাৰ কি সম্পৰ্ক হ'লে আমাৰ কি হ'ব আলফা প্লাছ বিটা √15 প্লাছ -√15 গতিকে √15 মাইনাছ প্লাছে -√15 আমি √15 ৰ পৰা -√15 বিয়োগ কৰিলে কি পাম 0 পাম 0 তলত একো নাই মানে আমাৰ কি থাকিব 1 আছে 1 টো কাৰ হওক t স্কয়াৰৰ হওক যে 0 টো চোৱা ইয়াত আমাৰ t আছে নেকি বৰবাদ t টো নাই সেইকাৰণে ইয়াত আমি কি পাইছো 0 পাইছো তে 0 পালো তাক আমি কি জবত লিখিব লাগিব -t ৰ হওক -t ৰ হওক নেক্সট হল কি হ'ব 0 দুটাৰ গুণফল আলফা বিটা এটা আলফা বিটা কৰোতে আকৌ আমি কি নিব লাগিব √15 ইনটু -√15 মাইনাস এ প্লাস এ মাইনাস √15 আৰু √15 দুটা আমি √15 পূৰণ কৰিলে কি পাম 15 পাম ঠিক আছে ইয়াত তলত আমাৰ একো নাই মানে কি 1 আছে 1 মানে কাৰ হওক আছিল t স্কয়াৰৰ হওক আৰু -15 টো আমাৰ এটো হ'ল ধ্ৰুবক পদ গতিকে মই ভাবো তোমালোকে নিশ্চয় বুজি পাইছা আশা কৰো তোমালোকৰ এই ভিডিঅ'বিলাকৰ পৰা বহুতখিনি লাভ হ'ব তাৰে পিছত আমাৰ আৰু এটা আছে এটো কোৱেশ্চন মই কলে হেতু এটা মই দি আছো তোমালোকক এটো বুজি পাইছা ন তোমালোকে অংকটো ভালকে যদি কিবা বুজি নপোৱা মই বাৰে বাৰে কৈছো মোক সুধিব পাৰা কমেন্টত মোক সুধিব পাৰা তারপর আনোতে কি থাকিল হেতু 6 নম্বরটো 3x² - x - 4 এতিয়া আমি কি কৰিম এটো এই দুটা পূৰণ কৰিব লাগিব 3 আৰু 4 3 4 গুণ 12 2 6 গুণ 12 2 3 গুণ 6 ইয়াত মাজত x আছে মানে কি 1x আছে তে 1 পাবৰ কাৰণে এই 3 টাৰ পৰা আমি দুটা বনাব লাগিল যে 2 2 গুণ 4 4 পৰা 3 বিয়োগ কৰিলে কি পাম 1 পাম মাগতে কৈছো মাইনাস থাকিলে ব্র্যাকেট দিবা 4x ব্র্যাকেট দিলে কি হয় ভুল হোৱাৰ চান্সটো খুবেই কম থাকে -4 যে 3x² - 4x -7 আছে প্লাস 3x - 4 যে এই দুটাৰ পৰা আমি কি কৰিম x টো কমন আনিম এতিয়া এই দুটাৰ পৰা 3 আৰু 4 পৰা তো বেলেগ কমন নাহে কিন্তু x স্কয়াৰ আৰু x স্কয়াৰ পৰা কি কমন আহিব x কমন আহিব ইয়াত থাকিল 3x -4 এই দুটাৰ পৰা দেখাত একোৱে কমন নাহে একো কমন নাহিলে কি কমন আহিব 1 কমন আহিব 1 3x - 4 এই দুটাৰ পৰা এটা হ'ব 3x - 4 আৰু x + 1 ইয়াৰ শূন্য হ'ল 3x - 4 = 0 আৰু x + 1 = 0 the 3x = 4 x = 4/3 x eto +1 to হেফলে গলি কি হ'ব -1 গতিকে আমাৰ নিৰ্ণয় শূন্য দুটা কি হ'ব নিৰ্ণয় শূন্য দুটা হ'ল 4/3 আৰু -1 এখিনি লগে বুজি পাইছা নহয় নেক্সট আহিল সম্পৰ্ক এটা সম্পৰ্কটো কেনেকৈ হ'ব আমাৰ শূন্য দুটা আলফা প্লাস বিটা বলি 4/3 প্লাস to -1 4/3 minus প্লাস -1 এটা থাকি ইয়াত লহাও কিমান হ'ব ইয়াত তলত একো নাই মানে 1 আছে 3 3 আৰু একো লহাও 3 হ'ল 3 ৰে 3 একবাৰ 1 পূৰণ 4 মানে 4 মাইনাস ইয়াৰ তলত 1 আছে 1 দি 3 ঘন কৰিলে কি হ'ব 3 বাৰ 3 গুণ 3 ঠিক আছে
আমি এইটো কি হ'ব 1/3 তো 1/3 হলে ঠিক আমাৰ তিনিটো কাৰ সহগ চোৱা এইটো x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ 1 টো কাৰ সহগ x ৰ সহগ দিয়ে মাইনাস x ৰ সহগ এটো ফিনিশ হ'ল গটে এটো গটেখিনি কৰিব বলে আমাৰ কে নম্বৰ অ ফিনিশ হোৱা নাই সৰি ইয়াত আৰু এটা আছে সেইটো হল কি গুণফল আলফা বিটা আলফা যেটো কৰাই নাই সেইটো হলে কি হ'ব আমাৰ 4/3 ইনটু -1 তে মাইনাস 4/4 3 3 টু হে x স্কয়াৰৰ সহগ 3 টু আমাৰ x স্কয়াৰৰ সহগ মাইনাস টো কি আছে ইয়াত ধ্ৰুবক পদ ইয়াত আমি পূৰণ বা হেৰি একো কৰিব দৰকাৰ নাই এটো ডাইৰেক্ট মিলি আছে আমি এটো ফিনিশ গতিকে মই ভাবো তোমালোকে এই ভিডিওটোৰ পৰা অলপ হলো কিবা জানিব পাৰিছা আৰু মই নেক্সট ভিডিওত আজি 1 অৰ যি কৰিলো নেক্সট ভিডিওত মই 2 অৰ অংককেইটা কৰি দিম 2 নম্বৰত 2.2 নম্বৰৰ কিটা কৰি দিম